বনমন্ত্ৰী ডাঙৰীয়াৰ বিভাগক কেতিয়া নাকি লগাব? কামৰূপ ইষ্টত কি চলিছে এইবোৰ? ৰেঞ্জাৰ ফৰেষ্টাৰৰ নাম কেৱল কালেকশ্যন নেকি? কিয় দুষ্কাৰ্য ৰোধ কৰিব নোৱাৰে? পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ পাৰত চোৰাং কাঠৰ ৰমৰমীয়া বেহা। কুখ্যাত ঠাকুৰৰ নেতৃত্বত চলিছে এই সৰবৰাহ। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মকাধুজ আৰু চিমিনাৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠিছে চোৰাং কাঠৰ এক বৃহৎ ঘাটি। ফুটুৰিৰ উজান চকৰ ঠাকুৰ নামৰ এজন কুখ্যাত ব্যক্তিৰ পৰিচালনাত এই অবৈধ ব্যৱসায় দীৰ্ঘদিন ধৰি চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় সূত্ৰৰ মতে বন বিভাগ আৰু প্ৰশাসনৰ একাংশক মেনেজ কৰি ঠাকুৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপথেৰে নাওযোগে চৰাঞ্চললৈ নিৰন্তৰ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে। প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চলাই থকা এই কাৰ্যই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সচেতন ৰাইজে এই চোৰাং চক্ৰটোৰ বিৰুদ্ধে তৎকালীনভাৱে কঠোৰ আইনী পদক্ষেপ ল'বলৈ বন বিভাগ আৰু আৰক্ষীক দাবী জনাইছে।